হেল্ল' এভৰিৱান, মই কৰবী। আপোনালোক সকলোটিকে মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজটোলৈ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ কণবিলাহী আৰু মাছৰ জোল। আমাৰ অসমীয়া মানুহৰ বিলাহী মাছৰ জোলখন বহুতেই প্ৰিয় নহয় জানো। তাতে কণবিলাহীটো টেঙাৰ কাৰণে মোৰ বহুতেই প্ৰিয় আৰু মই ঘৰতে এনেকৈ লগাই লৈছোঁ। হয় আৰু কেতিয়াবা মাজে মাজে কেইটামান খাই থাকিবলৈ ঘৰৰ বস্তু দুটামান হ'লেও ভাল লাগে নহয় জানো। এতিয়া বিলাহীকেইটা পকা দেখি ভাবিলোঁ মাছৰ জোলকে বনাওঁ। তো ব'লকচোন চাওঁ কেনেকৈনো মই বনাইছোঁ। বহুতেই খাই বিলাহী মাছৰ জোলটো নৰ্মেল খানা বুলিয়ে ক'ব পাৰি। সকলো মানুহেই খায়, কিন্তু মইনো কেনেকৈ বনাইছোঁ তাকে দেখাওঁ। এয়া মই কেইটামান পকা চাই ছিঙি ল'লোঁ। এয়া মই ধুই লৈছোঁ। ধুই বাকলিকেইটা আঁতৰাই ল'ম। এইকেইটাই ওলাইছে আৰু এইখিনিয়ে বহুত টেঙা হ'ব। কণবিলাহীটো যিহেতু টেঙা হয়, খায়ো ভাল লাগে আৰু টেঙা যিহেতু সেইটো কাৰণে ভাবিলোঁ অকণমান তেলি মাছকে অনা যাওক। এয়া মই ল'লোঁ কচ মাছ, বৰালি মাছো খাব পাৰে। মই কচ মাছকে ল'লোঁ। কাটা নাথাকে যিহেতু মোৰ ল'ৰায়ো খাই ভাল পায়, সেইটো কাৰণে অনা হয় আৰু প্ৰায়। এয়া আদা, নহৰু, পিঁয়াজ, জলকীয়া, শুকান জলকীয়া সেয়াই লৈছোঁ, বেলেগ বেছি মছলা লোৱা নাই। আলু ল'লোঁ। আলু মই দুটা ভালকৈ ধুই কাটি ল'লোঁ আৰু মাছখিনি মই ফ্ৰাই কৰি লৈছোঁ। বেছিও ফ্ৰাই কৰা নাই, হাফ ফ্ৰাই হৈছে আৰু। তেল যিহেতু বেছিকৈ ফ্ৰাই কৰি থাকিলেও তেলটো ওলাই গৈ থাকে, সেইটো কাৰণে হাফ ফ্ৰাই কৰিছোঁ। আৰু এই আদা, নহৰু, জলকীয়া যিখিনি আছে সেইটো মই এনেই থেতেলাই লৈছোঁ আৰু পিঁয়াজখিনি দেখিছে কাটি লৈছোঁ মিহি মিহিকৈ। এইখিনি বেছি এয়া তেল বেছি দিব নালাগে দেই। মই মাছৰ তেলতে বনাইছোঁ। মাছটোৰ যিহেতু তেলেই হয়, সেইটো কাৰণে বেছি তেল দিলেও মানে উপঙি থাকে তেলটো, সেইটো কাৰণে বেছি তেল দিয়া নাই। মাছৰ তেলতে কমাই লৈ মাছৰ তেলতে সেনেকৈ বনাইছোঁ। পিঁয়াজখিনি অকণমান দি মেলি আপোনালোকে ৰঙা আধা সিজা হ'ব লাগে আৰু এনেকৈ ভাজি লৈছোঁ। সেয়া ভাজি লোৱাৰ পিছত অকণমান চাব যাতে আধা সিজে পিঁয়াজটো। এতিয়া মই ইয়াতে আলুখিনি দি দিম। সকলোৱে জানে মাছৰ জোলনো কোনে নাজানে নহয় জানো বনাবলৈ। হ'লেও মইনো কেনেকৈ বনাইছোঁ তাকেই বোলো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এয়া প্ৰথমে আলুখিনি অকণমান লৰাই লৈছোঁ পিঁয়াজৰ লগত। তেলখিনি সানি লৈছোঁ। এতিয়া ইয়াতে মই হালধি আৰু নিমখ দি দিম। সকলোৰে বনোৱা পদ্ধতিটো অলপ বেলেগ হয়। কিছুমানে টেঙাত পিঁয়াজ নিদিয়ে দেই, মই কিন্তু দিছোঁ। কিছুমানে পাঁচফোৰণ দিও বনায়, মই সৰিয়হ দিও বনায়। সৰিয়হ ফুটাই বনালেও ভাল লাগে মাছৰ জোলটো। এতিয়া আলু বইল কৰিও ল'ব পাৰে, মই বইল কৰা নাই। মই কাটি লৈ এনেকৈ অলপমান ভাজিয়ে লৈছোঁ। আৰু পিঁয়াজটো কিছুমানে টেঙাত নিদিয়ে, মই কিন্তু এনেই অকণমান দিওঁ আৰু বেছি দিয়া নাই, এটামান দিছোঁ। এয়া ঢাকন দি আলুখিনি অকণমান দেৰি ভাজিলোঁ, আধা সিজা হৈছে। এতিয়া মই আদা নহৰু পেষ্টটো দি দিছোঁ। আদা নহৰু জলকীয়া পেষ্টটো দি দিছোঁ। তাৰপিছত আকৌ ভালকৈ লৰাই দিছোঁ। নিমখটো চাই ল'ব, পিছত বিলাহী দিলে আৰু অকণমান পিছত নিমখ দিব লাগিব। মই আলুখিনি সিজিবৰ কাৰণেহে নিমখটো দিছোঁ। পিছত আকৌ মই বিলাহী দিয়াৰ পিছত জোল বনাই চাই লওঁ, নহ'লে অলপমান দি দিম আৰু নিমখটো। এয়া আধা সিজা হৈছে। ল' টু মিডিয়ামত বনালেই হ'ল ফ্লেমটো। জুইটো বেছি দি দিলে কি হয়, আলুটো বেছি ৰঙা হৈ যায়, লাগি ধৰে। অকণমান ভাপতে সিজিব দিব লাগে। বইল কৰি ল'লে অৱশ্যে সোনকালে হৈ যায়। মই বইল নাই কৰা। এতিয়া ইয়াতে মই আলুখিনি সিজিছে যিহেতু, এতিয়া মই ইয়াতে বিলাহীখিনি দি দিম। বিলাহীখিনি মই কাটি লোৱা নাই, গোটাই দি দিছোঁ। যিহেতু সৰু বিলাহী কণবিলাহী ন, ভাপতে সিজি যায়। ঢাকন দি যিহেতু সিজাম, সেইকাৰণে নাকাটিলেও হৈ যায়। পিছত হাতা দি পিটিকি দিলেও হৈ যায়। এয়া মই ভালকৈ লৰাই আকৌ ঢাকন দি দিম। অকণমান মই ভাপতে সিজিব দিম বিলাহীটো। নিমখটো পিছত চাই ল'ব, পিছত দিলেও হয়। এতিয়া বিলাহী দিয়াৰ পিছতো অকণমান দি দিব পাৰে। এয়া সিজিছে, বিলাহীবোৰ নিজে নিজে ফাটি গৈছে দেখিছে। এতিয়া অকণমান পিটিকি দিলেই হৈ গ'ল। এতিয়া সিজিছে প্ৰায়, আলুখিনিও সিজিলে, বিলাহীও সিজিছে। এতিয়া ইয়াতে পানী দিম। গৰম পানী মোৰ কৰা নহ'ল। গৰম পানী দিলে সোনকালে সিজে আৰু ভাল হয় বাৰু। মই ঠাণ্ডা পানীকে দি অলপমান জুইটো বঢ়াই দিলোঁ।
অলপ সোনকালে সিজিবৰ কাৰণে জুইটো বঢ়াই দিব। গৰম পানী দিলে সোনকালে হৈ যায়। মোৰ কৰা নহ'ল গৰম পানী। ভালকৈ উতলিব দিব এতিয়া। এয়া উতলিছে। উতলাৰ পিছত ইয়াতে আপুনি মাছখিনি দি দিয়ক। নিমখটো চাই ল'ব। অলপমান উতলি শুকাব দিব লাগিব। বেছি পানীয়া পানীয়া হৈ থাকিলেও ভাল নালাগে। গ্ৰেভিটো নিজৰ ইচ্ছামতে চাই ল'ব কিমানখিনি লাগে। মাজে মাজে ঢাকন দি মই এনেকৈ বনাই আছোঁ। এয়া সিজি গৈছে দেখিছে, জোলখিনি হৈয়ে গৈছে। নিমখটো চাই ল'ব, চাই মেলি আকৌ লাগিলে দি দিব। আৰু ইয়াৰ ওপৰতে মোৰ ধনিয়া নাই বাৰু, সেইটো কাৰণে ভাবিলোঁ মোৰ পিঁয়াজ পাত আছিলে ঘৰতে এনেই ৰুই থোৱা, মাজে মাজে খাওঁ বনাই। এয়া তাৰে দুখিলামান ছিঙি ল'লোঁ। ছিঙি ধুই ভালকৈ মিহিকৈ কাটি লৈছোঁ। এয়া এইখিনি হৈ গ'ল, নমাই দিলোঁ। তাৰপিছতে মই এইখিনি পিঁয়াজ পাতখিনি ওপৰতে দি দিছোঁ। এয়া মোৰ ৰেডি হৈ গ'ল মাছৰ জোল। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। সকলোৱে জনা বস্তু এটাই বনাইছোঁ বাৰু, বেলেগ বস্তু বনোৱা নাই বাৰু। সকলোৱে খাই ভাল পায়, কিন্তু মই কেনেকৈ বনাইছোঁ সেইটোৱে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু আগলৈও মই ভিডিঅ' এনেকৈ দি থাকিম। আৰু আজিলৈ ধন্যবাদ।